যোৱা 3.5 বছৰত বিজেপিৰ চৰকাৰ অহাৰ পিছৰে পৰা আমি অসমত কোনো সম্প্ৰদায়ৰ মাজত কাজিয়া লাগিব, হুলস্থুল কৰিব কাকো দিয়া নাই। আৰু আজি বঙালী মানুহে হওক, অসমীয়া মানুহে হওক, জনজাতীয় মানুহে হওক, আমি সকলো শান্তিত বাস কৰিছো। কোনেও কাৰো ওপৰত অত্যাচাৰ কৰিব নোৱাৰে। সকলোৰে মাজত মৰম আৰু চেনেহৰ এটা সুন্দৰ পৰিৱেশ আমি নিৰ্মাণ কৰিছো। আজি ৰাতিপুৱা নগাঁৱত আমি স্কুটি বিতৰণ কৰিছিলো, চাইকেল বিতৰণ কৰিছিলো। তেতিয়া মই এটা কথা কৈছিলো যে আগতে যেতিয়া APSCৰ ৰিজাল্ট দিয়ে, পুলিচৰ ৰিজাল্ট দিয়ে, যেতিয়া ডাঙৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে, দুখীয়া মানুহে ৰিজাল্টৰ খবৰ নলৈছিল। কাৰণ চাকৰি দুখীয়া মানুহৰ ভাগ্যত লিখাই নাছিল। এজন যদি দুখীয়া মানুহ ACS অফিচাৰ হ'ব লাগে, 1 কোটি টকা ঘোষ নিদিলে কোনো ACS হ'ব নোৱাৰিছিলে। চৰকাৰী চাকৰিৰ বাবে হয় ৰকিবুল হুছেইনৰ ঘৰত অহা যোৱা কৰিব লাগিছিলে, নহলে 10 লাখ 15 লাখ টকা ঘোষ দিব লাগিছিলে। পুলিচত ল'ৰা দৌৰে, যোনে দৌৰি পাছ কৰে সি চাকৰি নাপায়, যোনে দৌৰি ফেল কৰে সি চাকৰি পায়। আজি আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰিলো। চাকৰি কোনে পাইছে, মন্ত্ৰীৰ খোল খালি একে নহয়। চাকৰি কোনে পাইছে, ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে নহয়। চাকৰি কোনে পাইছে, গাঁৱৰ তৰকাৰী বেপাৰীৰ ল'ৰা, গাঁৱৰ পকৰি বিক্ৰী কৰা দোকানী আৰু গাঁৱৰ বিধৱা মানুহৰ ল'ৰা ছোৱালীয়ে আজি অসমত চৰকাৰী চাকৰি পায়। এইখন অসম আমি নিৰ্মাণ কৰিছো। আজি ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব যায়, সকলোৱে জানে যে মই যদি পঢ়া শুনা কৰো, মামা আছে, মই টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম। এইখন অসমত য'ত কংগ্ৰেছৰ দিনত 1 কোটি টকা ঘোষ লৈছিলে, আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি চৰকাৰী চাকৰি পায়। যোনে চৰকাৰী চাকৰি নাপায় তাক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে চৰকাৰে সহায় কৰে। আৰু আজি আমাৰ অসমখনত আমি এটা নতুন পৰিৱেশ নিৰ্মাণ কৰিছো। আজিও কংগ্ৰেছৰ ৰাজ্যবিলাকত যাব, চাকৰিৰ কাৰণে 1 কোটি 50 লাখ টকা ঘোষ দিব লাগে। আজি অসমত চৰকাৰী চাকৰি কোনো বাজ বিচাৰ নাই। বোলে ই বঙালী মানুহ, ইয়াক চাকৰি নিদিও, ই হিন্দু মানুহ, তাক চাকৰি নিদিও, ইয়াক ই ট্ৰাইবেল মানুহ, তাক চাকৰি নিদিও। এইবিলাক নিয়ম নাই। আটাইতকৈ পঢ়া শুনা কৰি আজি আমি অসমত চৰকাৰী চাকৰি পাব পাৰো। আৰু যোৱা 3.5 বছৰত এই নিয়মক আমি অসমৰ সমাজ জীৱনত আমি প্ৰতিষ্ঠা কৰিব পাৰিলো। আৰু সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে যেন নিজৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়ুৱাই, স্কুললৈ পঠিয়াই, কলেজলৈ পঠিয়াই। কাৰণ এতিয়া অসমত টকা পইচাই চাকৰি নিদিয়ে, অকল পঢ়া শুনা কৰি পুলিচত দৌৰি পেলাইহে আমি চৰকাৰী চাকৰি পাব পাৰিম। আৰু সেইকাৰণে মই দুখীয়া ৰাইজক অনুৰোধ কৰিম, আপোনালোকে যেন গাঁৱৰ স্কুলখনত চকু দিয়ে, ল'ৰা ছোৱালীৰ পঢ়া শুনা হয়, আৰু আমি সকলোৱে মিলি এখন নতুন অসম আমি যাতে নিৰ্মাণ কৰিব পাৰো। মই আমবাগানৰ ৰাইজক পুনৰ এবাৰ ধন্যবাদ জনাম। আপোনালোকে চামুগুৰিত থাকোঁতে আমাক পদুম ফুলৰ ছবিত ভোট দি ডিপ্লু ৰঞ্জন শৰ্মাক বিজয়ী কৰিলে। 26ৰ ইলেকশ্যনতো কলিয়াবৰ সমষ্টিত আপোনালোকে যাতে হাজাৰ হাজাৰ ভোটত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীক বিজয়ী কৰে, তাৰ বাবে মই আজিয়ে আপোনালোকক অনুৰোধ কৰি থৈ গলো। শ্ৰদ্ধাৰ ৰাইজ, যিখিনি মই কথা ঘোষণা কৰিলো, কেশৱ মহন্ত আৰু ডিপ্লু ৰঞ্জন শৰ্মাক মই দায়িত্ব দিলো যাতে গোটেইখিনি কাম
মোৰ পৰা ধুনীয়াকৈ কৰাই আনি ৰাইজৰ বাবে সুন্দৰ কৰি আগবঢ়াই দিয়ে আৰু অহাবাৰ দুৰ্গা পূজাৰ আগতে ইয়াৰ যাতে দুৰ্গাবাৰী নতুন ৰূপত জমা হৈ যাব পাৰে। ঠিক আছে নহয়? অহাবাৰ দুৰ্গা পূজাৰ আগতে ধুনীয়াকৈ কেশৱ মহন্ত ডাঙৰীয়া দীপুৰঞ্জন শৰ্মাই মিলি দুৰ্গাবাৰী বনাই দিব। পঞ্চমী দিনাখন ইয়াত আহি মই দুৰ্গাবাৰী ফিতা কাটি যাম। হ'ব? হ'বনে নাই? হ'ব। আৰু যদি ক'ৰবাত কেইলাখমান টকা আৰু এক্সট্ৰা লাগে সেইখিনিও আমি দি দিম। ধুনীয়া আমি মন্দিৰ ইয়াতে কৰি অহাবাৰ দুৰ্গা পূজাৰ চতুৰ্থী বা পঞ্চমী দিনাখন ইয়াতে আহি আমি সকলোৱে মন্দিৰৰ ফিতা কাটিম। হ'ব? হ'ব, চব ঠিক আছে, আৰুতো একো নাই। আপোনালোক সকলো ভালে থাকক আৰু মোক আশীৰ্বাদ কৰি থাকিব, মোদী ডাঙৰীয়াক আশীৰ্বাদ কৰি থাকিব। আমি যাতে আমাৰ দেশৰ কাৰণে আৰু অসমৰ কাৰণে আমি যাতে এনেকৈ কাম কৰি গৈ থাকিব পাৰোঁ। সকলোকে বহুত বহুত আকৌ এবাৰ মই ধন্যবাদ জনালো। আপোনালোকৰ যি মৰম, আপোনালোকৰ আশীৰ্বাদ চামুগুৰিত আমাক যি ধৰণে বিজয়ী কৰিলে মই জীৱনৰ শেষ মুহূৰ্তলৈও নাপাহৰোঁ। সদায় আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ হৈ থাকিম, সদায় আপোনালোকৰ ওচৰত থাকিম। সেই প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত আকৌ এবাৰ ক'ব, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, অমিত শ্বাহ, ভৱেশ কলিতা, অতুল বৰা। আকৌ এবাৰ মোৰ লগত ডাঙৰ কৰি ক'ব, ভাৰত মাতা কি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।